নমস্কাৰ অনলাইন হেল্প চেনেল আপোনালোকক স্বাগতম সো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে ইগনোত কেনেকৈ আপোনাৰ ৰিজাল্টৰ ৰি-ইভালুৱেচন বা ৰি-চেকিংৰ বাবে এপ্লাই কৰিব যদি আপোনাৰ কোনোবা পেপাৰত বেক লাগিছে বা যদি আপুনি মাৰ্কছটোত স্যাটিসফাই নহয় তেনেহলে আপোনালোকে ৰি-ইভালুৱেচনৰ দ্বাৰা আপোনাৰ আনসাৰ স্ক্ৰিপ্ট চাব পাৰে আৰু মাৰ্কছও বঢ়াব পাৰে সো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো So first আমি Google Chrome browserত igno বুলি search কৰিম igno বুলি search কৰাৰ পিছত যেটো first website ওলাব ইয়াতে igno বুলি the people's university তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব সো এটো ইন্টাৰফেসটো আমি ইয়াতে স্ক্ৰল কৰিম স্ক্ৰল কৰিলে ইয়াতে আমি লেটেস্ট যিখিনি আপডেট আমি দেখা পাম সো ইয়াতে যেটো ফোর্থ অপশনত লিখা আছে এপ্লাই ফৰ ৰি-ইভালুৱেচন এন্ড কপি আনসাৰ স্ক্ৰিপ্ট বুলি ফৰ ডিসেম্বৰ 2023 বা আপুনি জুনৰো কৰিব পাৰি ইয়াতে সো তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে কিছুমান গাইডলাইনছ দিয়া আছে যে আমি ৰি-ইভালুৱেচন only theory বাবে কৰিব পাৰো MCQ বেস যিবিলাক পেপাৰ আছে তাৰে বাবে আমি ৰি-ইভালুৱেচন কৰিব নোৱাৰো আৰু আমাৰ যিবিলাক অ্যাসাইনমেন্ট তাৰে বাবে আমি ৰি-ইভালুৱেচন ইয়াতে কৰিব নোৱাৰো সো এইখিনি ইয়াতে গাইডলাইন দিয়া আছে তাৰ পিছত নেক্সট আমি এটো পেজটো স্ক্ৰল কৰিম স্ক্ৰল কৰাৰ পিছত ইয়াতে যেটো ডিক্লেৰেচন আছে তাতে চেক বক্সত ক্লিক কৰি আমি I agree and proceedত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে আমি স্ক্ৰল কৰিলে দেখা পাম যে আমি টার্ম এন্ড জুনৰ বাবে আৰু ডিসেম্বৰৰ বাবে আমি ৰি-ইভালুৱেচন কৰিব পাৰো সো ইয়াতে ডিসেম্বৰৰ বাবে মই ৰি-ইভালুৱেচন কৰাব বিচাৰিছো সো তাতে ক্লিক কৰি আমি আমাৰ এনৰোলমেন্ট নাম্বাৰটো এন্টাৰ কৰি ইয়াতে প্ৰগ্ৰাম কোডটো এন্টাৰ কৰিম তাৰ পিছত ইয়াতে এপ্লাই ফৰ টু ইয়াতে অটোমেটিক হৈ থাকিব ৰি-ইভালুৱেচনৰ বাবে নেক্সট আমি ইয়াতে লগইনত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আমাৰ গুটিখিনি ডিটেইলছ আহি যাব ইয়াতে ইমেইল আইডি মোবাইল নম্বৰ গুটিখিনি আহি যাব তাৰ পিছত ইয়াতে যেটো অপচন এটা আছে এক্সাম সেন্টাৰ কোড বুলি এক্সাম সেন্টাৰ কোডত আমি ইয়াতে ক্লিক কৰিম ক্লিক কৰি আমাৰ যেটো এক্সাম সেন্টাৰ কোড ইয়াৰে পৰা সিলেক্ট কৰি দিম তাৰ পিছত আমাৰ যেটো টার্ম এন্ডৰ ৰিজাল্ট ইয়াতে শো কৰিব সো ইয়াতে মই যেটো মোৰ MEG 18 32 মাৰ্কস আহিছে এই পেপাৰটো মই ৰি-ইভালুৱেচন কৰিব বিচাৰো সো ইয়াতে সিলেক্ট কোৰ্সত আমি পেপাৰটো সিলেক্ট কৰি লম আৰু এপ্লাই ফৰত ইয়াতে ৰি-ইভালুৱেচন যদি আমি অনলি এপ্লাই কৰো তেনেহলে আমি 750 পে কৰিব লাগিব আনসাৰ স্ক্ৰিপ্ট যদি আমি অনলি কৰো তেনেহলে 100 এন্ড যদি আমি বোথ দুটাই যদি কৰো আমি 850 পে কৰিব লাগিব আৰু আমি বোথ যেটো ৰি-ইভালুৱেচন আৰু আনসাৰ স্ক্ৰিপ্ট আছে দুটাই কৰাটো বেছি ভাল হ'ব তেতিয়াহে আমাৰ মাৰ্কসটো ইনক্ৰিজ হোৱা চান্স থাকে আপুনি যদি বেলেগ পেপাৰৰো মাল্টিপল পেপাৰ যদি একেলগে কৰিব বিচাৰে ইয়াতে अगेन সিলেক্ট কোৰ্সত আৰু এপ্লাই ফৰত এনেকুৱা ক্লিক কৰি ইয়াতে মাল্টিপল কোৰ্সৰ বাবেও এপ্লাই কৰিব পাৰে সো মই ইয়াতে এটা পেপাৰৰ কাৰণে এপ্লাই কৰিছো যেহেতু হেতু কাৰণে মই আৰু এটা পেপাৰ এটো ডিলিট কৰি দিছো নেক্সট আমি ইয়াতে আপলোড ইগনো কাৰ্ডত 100 KB ভিতৰত আমাৰ আইডি কাৰ্ডটো ইয়াতে আপলোড কৰিম আপলোড কৰাৰ পিছত ইয়াতে যেটো চুজ কৰাৰ পিছত ইয়াতে যেটো আপলোড লিখা আছে আমি আপলোডত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে দেখুৱাইছে যে ইওৰ ডকুমেন্ট আপলোডেড বুলি নেক্সট ইয়াতে আমি ইয়াতে এটো শো কৰিব আমাৰ আইডি কাৰ্ডটো তাৰপিছত ইয়াতে যেটো লিখা আছে সেভ বুলি ইয়াতে আমি পেমেন্ট কৰিব লাগিব পেমেন্ট লিংক তাৰ পিছত ইয়াতে আমি সেভত ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে ইয়াতে আহিছে ইওৰ এপ্লিকেশন সেভ বুলি তো ওকে ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে অপশন দেখুৱাইছে মেক পেমেন্টৰ সো আমি মেক পেমেন্টত ক্লিক কৰিম মেক পেমেন্টত ক্লিক কৰাৰ পিছত ইয়াতে মোড অফ পেমেন্ট আমি ইয়াতে সিলেক্ট কৰি লম ইয়াতে ICICI যেটো হয় ICICI বেংকৰ ওয়েবসাইটটো আমি সিলেক্ট কৰি লম ইয়াতে তাৰ পিছত ইয়াতে अगेन আমি মেক পেমেন্টত ক্লিক কৰিম মেক পেমেন্টত ক্লিক কৰাৰ লগে লগে আমাৰ যেটো পেমেন্টৰ মোড হেগিটা আমি ইয়াতে শো কৰিব আমাৰ ইয়াতে আমি UPI QR কোড বা কাৰ্ডেৰে ইয়াতে পেমেন্ট কৰিব পাৰো নেট বেংকিংৰ পেমেন্ট কৰিব পাৰো বা ইয়াতে QR কোড দিয়া আছে QR কোডটো আমি মোবাইলৰে স্ক্যান কৰি ইয়াতে পে কৰিব পাৰো সো পে কৰাৰ পিছত এখন ৰিসিপ্ট ওলাব হে ৰিসিপ্টখন আমি ডাউনলোড কৰি লম
আৰু আমাৰ 1 মাহৰ ভিতৰত যেটো ৰিভলিউশনৰ ৰিজাল্ট হেটো আহি যায় সো আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে প্লিজ ভিডিওটো লাইক শেয়াৰ এন্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ